বাক্সাৰ গোবৰ্ধনাত বেকী নৈত অবৈধ খনন মাফিয়া চক্ৰৰ এছকেভেটৰ সহায়ত নদীৰ বুকুত খনন চলাইছে চক্ৰটোৱে। শিল আৰু বালিৰ খননৰ ফলত ভাবুকি আহিছে কাষৰীয়া অঞ্চললৈ। বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকক মাফিয়া চক্ৰই ভাবুকি দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। দীৰ্ঘদিন ধৰি বেকীৰ বুকুত শিল আৰু বালিৰ অবাধ খনন চলি থকা সত্ত্বেও বন বিভাগে গ্ৰহণ কৰিছে ৰহস্যজনক মৌনতা। অসাধু চক্ৰটোৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে দাবী জনাইছে স্থানীয় ৰাইজে আৰু এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ ইংগিত বিটিসি প্ৰধান হাগ্ৰামা মহিলাৰীৰো। অবৈধ খনন মানে এইটো কৈছে বোধহয় এই মাখন দুমলাই এইটোহে কৈছে এই মহল ইলিগেলি বালু পাথৰ উঠাই থাকে এইটো কোনে কৰিছে ইলিগেলি তাৰ কিছুমান অলপ বুজাটো অলপ টান পাই না মই অলপ নাই ইলিগেল বুলি আছে তেতিয়াহ'লে ব্যৱস্থা ল'ব যদি ইলিগেল আছে ব্যৱস্থা লোৱাটো আমাৰ দায়িত্ব ল'ব লাগে এইবিলাকতো ইলিগেল এইটো আমি ধৰিম বুলি পাইছোঁ সৰুৰ পৰা নদী হেৰি কুঁৱাৰী হোৱাৰ কাৰণে মানে গৰাখহনীটো বেছি হৈ আছে গতিকে এইটো কুঁৱাৰীটো বন্ধই হ'ব লাগিছিল কিন্তু কোনো হেৰি ব্যৱস্থা হোৱাই নাই আমাৰো ক্ষতিপূৰ্ণ হৈছে বহুত কাৰ কুঁৱাৰী আছে কিবা জানে বহুত হৈছে ইয়াৰ পৰা কুঁৱাৰীটো ভাঙাৰ ফললৈকে হৈছে এইখিনিত ইয়াৰ পৰা মানে গোবৰ্ধনৰ পৰা আছে হেৰি মোটামুটি ভাঙাৰ ফললৈকে কুঁৱাৰী হৈ আছে আৰু বহুত আগৰ পৰাই কৰি আছে তাৰমানে